এইটো 1500 কিমান টকা আছে নেকুৱা নেমু খাব নেমু এটা খাইছো Hello guys, good morning everyone. কি খবৰ আপোনালোকৰ আশা কৰো বহুত বেছি ভালে আছে ভালে থাকক ইয়ে কামনা কৰিছো আজি ভিডিওটো একদম ৰাতিপুৱাই আৰম্ভ কৰিছো কাম বন আজৰি নিশ্চয় দেখি আপোনালোকৰ ভাল লাগিব যদি ভাল লাগিছে লাইক কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো চাইছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ আৰু যিসকলে নতুন চাইছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলো আৰু আজি ৰাতিপুৱাৰ পৰা মানে গাঁৱৰ পৰিৱেশৰ মাজত আপোনালোকক অকমান দেখুৱাব বিচাৰিছো ইমানে ভাল লাগে নহয় ৰাতিপুৱাৰ পৰা মানে এটা পিছত এটা আহি থাকে মাছ তেনেকৈ চিঞৰিব তাৰপিছত আকৌ বেচিত তেনেকৈ চিঞৰিব তাৰপিছত আকৌ মছলা তেনেকৈ চিঞৰিব আকৌ তাৰপিছত গৈ একটকীয়া মাল তেনেকৈ চিঞৰিব কিমান যে সুবিধা মানে ঘৰতে বহি চব বস্তুবোৰ পোৱা যায় আৰু আমি য'ত থাকোঁ মানে বেডশ্বীট এখন প্ৰয়োজন হ'লে আমি অনলাইন অৰ্ডাৰ কৰোঁ নতুবা মাৰ্কেটত যাওঁ আৰু ইয়াত মানে গাঁৱত মানে ঘৰতে বহি চব বস্তুবোৰ পোৱা যায় বহুত বেছি ভাল লাগিছে আৰু এতিয়া আহিছে দাও কটাৰী দৰাবলৈ বলক তেন্তে আপোনালোকক অকণমান দেখুৱাইছোঁ পুৰা দাও কটাৰী ধাৰ কৰিব দিছে ইয়াত বাপৰে যিমান পুৰণা দাও কটাৰী চব ধাৰ কৰিছে এইফালে মায়ে চাই আছে এইফালে ববাই চাই আছে হেল্ল' গাইজ ঈদ আহি পাই গ'লহি আৰু ঈদৰ তৈয়াৰী চলি আছে এইফালে মিঠাই বনাবলৈ লৈ লৈছোঁ ময়দা আৰু এইফালে মায়ে ৰেডি হৈ আছে এইফালে ডালদা লৈ আনিছে নিমকি বনাম আজি তাৰপিছত কেক বনাম আৰু সেয়াই ঈদৰ তৈয়াৰী চলি আছে আমাৰ এফালে মিক্সিত পিচি ল'লোঁ মই চেনি আৰু কণী আৰু এফালে আনফালে মায়ে নিমকিৰ কাৰণে তৈয়াৰী কৰি আছে ধুনীয়াকৈ আৰু মই কেকত দিবৰ কাৰণে মায়ে পৰা ইলাইচি খুজিছোঁ মায়ে আলমাৰীৰ পৰা ইলাইচি উলিয়াই দিছে আৰু ধুনীয়াকৈ আজি মিলি জুলি বনাইছোঁ মাৰ লগত আৰু মায়েও এইফালে বেলেগ ফালে লাগি আছে বেলেগ কামত মই লাগি আছোঁ কেকত তেনেকৈ মিলি জুলি আজি ঈদৰ কাৰণে তৈয়াৰী কৰি আছোঁ থৈ দি টেমাটোতে ভৰাই বাকলিটো নেপেলাবি এই বাকলিটো পেলাবলৈ মনা কৰিছে এটা ইলাইচি বাকলিটো পেলাবলৈ মনা কৰিছে মই তেঠালি ভিতৰখিনি দি দিলোঁ কেকত এতিয়া দিছোঁ ৰিফাইন কেইটা কণী সেইটো হিচাপত ৰিফাইন দিব লাগে 3টা কণী হ'লে 3 চামুচ ৰিফাইন বা 4টা কণী হ'লে 4 চামুচ ৰিফাইন ধুনীয়াকৈ দি মেলি মিহলাই লৈছোঁ ইফালে মায়ে নিমকিৰ কাৰণে ৰেডি কৰি আছোঁ মই কেকৰ কাৰণে ৰেডি কৰি আছোঁ হৈ গ'ল ধুনীয়াকৈ ফেটি ল'লোঁ আৰু পেপাৰ এখন কাটি এনেকৈ বাতিত বহাই দিছোঁ কুকাৰত বহাই দিছোঁ কুকাৰত দিব পৰা তেনেকৈ জোকৰ মানে অকণমান ডাঙৰ বাতি নাই মানে সেই টিফিন বাতিটোতে দিছোঁ একচুৱেলি অভেনটো বেয়া হৈ গ'ল কাৰণে কুকাৰত যোনটো বাতি সোমাই তাতে বহাই দিছোঁ মায়ে সেইফালে বেলি আছে মই ভাজি আছোঁ এয়া হ'ল কাটা নিমকি ধুনীয়াকৈ আজি ঈদৰ তৈয়াৰী চলি আছোঁ আৰু এনেকৈ আৰু হৈ গ'ল কাটা নিমকি বনাই ল'লোঁ তাৰপিছত আকৌ বেলেগ ফালে মই বোলো আৰু বনাওঁ বোলো এয়া ময়দা মিহলাই ল'লোঁ ধুনীয়াকৈ বেলি লৈছোঁ আৰু মায়ে গ'ল বেলেগ ফালে কামত আৰু মই সেয়া হৈ গৈছে আৰু সেয়া ভাজি আছোঁ ধুনীয়াকৈ ৰংচোৱা হ'লেকে ধুনীয়াকৈ আৰু সকলোৱে জানে বাট মানে নিজৰ এটা ষ্টাইল আছে নহয়নে বান্দৰ ওলাইছে বোলে অট্টৰ পৰা চিঞৰ বাখৰ কৰি আছে এইফালে মিঠাই ভাজি আছোঁ মই আহিব পৰা নাই ক'ত আছে বান্দৰটো অয়া ক'ত বগাই ফুৰি থাকিছে ক'ত গ'ল অয়া দুটা আছে আমাৰ টিঙৰ ওপৰতে আছিলে ঘৰৰ ওপৰত গ'লগে আইও মোৰ মিঠাই পেলাই জ্বলিয়ে যাবে এতিয়া মোৰ অটনিৰ পৰা চিঞৰ বাখৰ কৰি আছে এইয়া বনাই হৈ গৈছে আৰু সেইফালে আছে অকণমান জ্বলিয়ে গ'ল চিলিঙৰ ওপৰত সোমাই আছে চিলিঙৰ ওপৰত সোমাবলৈ জেগা আছে বাপৰে ঘৰৰ চিলিঙৰ ওপৰত সোমাই আছিলে বোলে হাই খুদাই সেয়া দলং বনাইছে পুৰা নতুন বনাই দিলেগে এডোখৰহে ভাঙা আছিলে ক'লা মাছ ধৰিলে এইফালে লোহা লিং কৰা চব বিক্ৰী হৈছে ভঙা চিঙা টিংবোৰ আছিলে জমা কৰি থৈছিলে এয়া বিকিছে ইয়াত এক প্ৰকাৰৰ ভাল কিন্তু একো বস্তু পেলনি নাযায় টুকুৰা মুকুৰা চব বিক্ৰী হৈ যায়
সেয়া গাইছ ভাত কেৰেলা পালোঁ এয়া ইমানখিনি ৰাতিপুৱা আহিলে মাছ অলা আৰু মাছ ল'লে আজি আকৌ সেয়া মায়ে কাটকুট কৰিছে যেতিয়াই মাছ আহে কিছুমান মাছ অলাই কাটি দিয়ে কিছুমান মাছ অলাই কাটি নিদিয়ে আৰু নিজে কাটিবলগীয়া হয় যেতিয়া কাটিবলগীয়া হয় মায়ে কাটকুট কৰে ধুনীয়াকৈ ভাত কেৰেলা আনিলোঁ বাৰীৰ পৰা এয়া ভাজি ল'লোঁ অকণমান তাৰপিছত এতিয়া মাছৰ কাৰণে মছলা অকণমান মজাই লৈছোঁ মছলা মানে তেনেকৈ একো মছলা নাই জিৰা পাউডাৰ অকণমান আৰু আদা নহৰু পিঁয়াজ ধুনীয়াকৈ মজালৈ মাছখিনি লগতে দি দিছোঁ লগতে আলু এটা দি দিছোঁ আৰু যিহেতু মাহঁতে ভজা মাছ ইমান এটা ভাল নাপায় গতিকে কেঁচাকৈ বনোৱা যায় মাছ আৰু মছলাও তেনেকৈ খোৱা নাযায় জলকীয়া তলকীয়াও তেনেকৈ খোৱা নাযায় তো চিম্পুল একেবাৰে ধুনীয়াকৈ এনেদৰে বনাই খাওঁ আৰু তাৰপিছত আকৌ মাছ কেইটামান থৈ দিছোঁ সেইখিনি বেঙেনা দি বনাম বোলো মই আৰু বেঙেনা এই গছতে লাগি আছে সৰু বেঙেনা ৰাতিপুৱা লৈ আনিলোঁ বাৰু ভাত কেৰেলাৰ লগত বেঙেনা কেইটামান আছে আৰু মই সেই বেঙেনাটো মানে বেছি ভাল পাওঁ কাৰণে বেঙেনাটো লৈ লৈছোঁ সৰুটো তো ধুনীয়াকৈ এতিয়া বেঙেনাৰ সৈতে মাছখিনি কেঁচাকৈ বনাম ইয়াতো দিছোঁ হালধি নিমখ আৰু দিছোঁ আলু এটা আৰু এতিয়া দিছোঁ বেঙেনা ধুনীয়াকৈ দি মেলি কেঁচাকৈ বনাম আৰু বেছিভাগ আমি কেঁচাকৈ খোৱা যায় মাছ আৰু যিহেতু মাহঁতে নাখায় মই বাৰে বাৰে কৈ আছোঁ বাৰু আৰু ধুনীয়াকৈ সেয়া এইফালে মাছ উতলি আছে আৰু বেলেগফালে বহাইছোঁ কেঁচাকৈ ধুনীয়াকৈ আৰু সেইফালে কণী আছে কণীখিনিও বনাম আজি ধুনীয়াকৈ আৰু কণী হালধি নিমখ লৈ লৈছোঁ দালি মচুৰ দালি কেইটামান তিয়াই থৈছিলোঁ আৰু আদা নহৰু দিছোঁ মিক্সিত পিচি ল'ম সেইখিনি আৰু মিক্সিত পিচি ধুনীয়াকৈ আজি পকৰা বনাম এয়া পিচা হৈ গৈছে আৰু এতিয়া ধুনীয়াকৈ এয়া মিহলাই ল'ম লগতে দিছোঁ পিঁয়াজ ধুনীয়াকৈ পিঁয়াজ দি মিহলাই লৈছোঁ তাৰপিছত আৰু ৰংচোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম চ' গাইজ আপোনালোকে যদি মচুৰ দালি দি মাছৰ কণী খোৱা নাই জৰুৰ ট্ৰাই কৰিব আৰু যদি আপোনালোকে ট্ৰাই কৰে জলকীয়া দি দিব যি ভাল পায় দি দিব কাৰণ আমি জলকীয়া দিয়া নাই কাৰণ আমাৰ মাহঁতে পাপাহঁতে নাখায় যিহেতু জলকীয়া সেইকাৰণে জলকীয়া তেনেকৈ মছলা একো মই এড কৰা নাই আৰু আপোনালোকে যদি ট্ৰাই কৰে জৰুৰ ট্ৰাই কৰিব আৰু ধুনীয়াকৈ এয়া বনালোঁ আজি দুপৰীয়া সাজটো যিহেতু ববাই আগতীয়াকৈ ভাত খায় সেইকাৰণে ববাক আগত দিলোঁ আৰু পাছতকৈ মায়ে মই খাওঁ ধুনীয়াকৈ সেয়া বনালোঁ মাছৰ 2 বিধ মাছ আৰু সেইফালে কণী ভাত কেৰেলা ভাজি আৰু এনেদৰে আজি দুপৰীয়া সাজটো খাই লৈছোঁ আৰু এয়া হ'ল আয়া মোৰ অনলাইনৰ বস্তু আহিছে কি বস্তু আহিছে আনবক্সিং কৰিব লাগিব ইমান দাম কিনো বস্তু ইমান যে বস্তু লয় ছোৱালীজনী দেই আচৰিত মানে যিমান মনা কৰিলেও নহ'লেও মিন্ত্ৰাৰ পৰা লৈছে মনুৱে পঠিয়াইছে কি বস্তু নাজানো গাটো নালাগে পইচাটো হাতত নাই কি কয় মায়ে এনেকৈ ক'লে গ'লতো গাত নালাগে এতিয়া এনেকে কৰিলে গাত লাগিল ন কেছ পইচা দিলে গাত লাগে অনলাইনত দিলে মানে গাত নালাগে পইচা কেইটা নেদেখেও মৰম দয়া নাই আনবক্সিং কৰি চাওঁ এতিয়া কিনো বস্তু নাজানো নাই কোৱা খুলকে দেখো তেনেকে গৈছে আয়ো ভাত খাই আহি মানে পানীয়ে খোৱা নাই এইফালে কাঁহী বাতিও আছে ধোৱাই নাই সেইটো 1500 কিমান টকা হাই খুদাই সেইটো বস্তু গৰম কৰি কৰি মাৰিব নাজানো কি এইটো প্লাগত আছে নহয় 1575 লৈছে স্লিপ এখনো আছে কি কৰিম এইটো আমি চুলি খনিয়ে চাগে তেনেকুৱা বিধে গধুৰ নহয় গধুৰে হয় কি কি যে ল'ৰা ছোৱালী ইউজ কৰে আৰু ডাঙৰ ইমান ডাঙৰ জানো পাই কি কি লয় আজিকালি আৰু কিমান আছে এনেকুৱা হেল্ল' গাইজ ভাত খালোঁ কাঁহী বাতি ধুলোঁ এতিয়া আহি গৈছোঁ ইয়ালৈ তাৰপিছত সেইফালে মুনুৰ পাৰ্চেলো ৰিচিভ কৰিলোঁ ভাত খাই থাকোঁতে মানে পাৰ্চেল আহি গ'লে পাৰ্চেল ৰিচিভ কৰিলোঁ ইয়াত থৈ দিছোঁ আৰু যিহেতু মুনুহঁতে আহি আছে মানে চব ফেমিলি আহি আছে যিহেতু আমাৰ ফেমিলি গোটেইখিনি আউট অফ ষ্টেচনত থাকে
এইবাৰ ঈদ কৰিবলৈ আহিব গোটেই কোপা তো গতিকে এইবাৰ ঈদ একদম মজেদাৰ হ'ব যেন লাগিছে চাই যাব আপোনালোকে দেখুৱাম বাৰু ধুনীয়াকৈ আৰু আজি একদম ৰাতিপুৱা মই জেতুকা লগালোঁ দেই ইমান ধুনীয়াকৈ জেতুকা থাকিয়ে গ'লে ইয়াত জেতুকা থাকি গ'ল মানে মই চুলিত লগাম বুলি ভাবিছিলোঁ পাছতকৈ সময়ে নাপালোঁগৈ লগাবলৈ কাৰণ যোৱাকালি ৰাতিয়ে পিচি থৈছিলোঁ ধুনীয়াকৈ কাৰণ মানে মায়ে চুলিত লগাইছিলে অকণমান মই মোৰ কাৰণে বচাই থৈছিলোঁ মই নখত লগাম বুলি আজি লগালোঁ ইমান ধুনীয়া হৈছে চখি ৰাতিপুৱা শুই উঠিয়ে জেতুকা লগাই ল'লোঁ হাতত মানে তাৰপিছত দিনটো মানে সময় নহ'ব যে দৌৰা দৌৰি কাম কৰোঁতে কৰোঁতে ঈদ এনজয় কৰিম পুৰা ফেমিলিৰ লগত এবাৰ আহি আছে আৰু দুদিনৰ পিছত চবেই পুৰা ফেমিলি আহি আছে আৰু ভিডিঅ'টো আজিলৈ মানে আকৌ আহিম নতুন ভিডিঅ'লৈ তেতিয়ালৈকে বাই বাই